দিবলৈ লৈছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। পেট্ৰলত মিশ্ৰণ কৰা হ'ব 20% ইথানল। প্ৰদূষণ আৰু পেট্ৰল ডিজেলৰ মূল্য হ্ৰাস ঘটোৱাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্ত। চৰকাৰৰ এই সিদ্ধান্তক তীব্ৰ বিৰোধী কংগ্ৰেছৰ। কেন্দ্ৰৰ এই সিদ্ধান্তই লাভান্বিত কৰিব পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীৰ পুত্ৰক। এই অভিযোগ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ। নীতিন গাডকাৰীৰ পুত্ৰৰ ইথানল কোম্পানীয়ে বছৰত 500 কোটি টকাৰো অধিক লাভ কৰিছে বুলি মন্তব্য। ইথানল মিশ্ৰণৰ ফলত যান্ত্ৰিক বিজুতি ঘটিব যান-বাহন। নমস্কাৰ। কেন্দ্ৰত বিজেপি চৰকাৰে পেট্ৰলত 20% ইথানল মিশ্ৰণ কৰিবলৈ সিদ্ধান্ত ল'লে। এই ইথানল কুঁহিয়াৰ আৰু মাকৈৰ পৰা প্ৰস্তুত কৰা হয়। প্ৰথমে 5% ইথানল মিশ্ৰণ কৰাৰ যুক্তি দিয়া হৈছিল যে ইয়াৰ দ্বাৰা তেলৰ আমদানি কমিব আৰু আমাৰ প্ৰদূষণ কমিব। বিজেপিয়ে কৈছিল ইথানল মিশ্ৰণ কৰিলে পেট্ৰলৰ মূল্য 55 টকা প্ৰতি লিটাৰ আৰু ডিজেল 50 টকা প্ৰতি লিটাৰত উপলব্ধ হ'ব। কিন্তু ইয়াৰ আচল কাৰণ আছিল কেন্দ্ৰীয় পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰী ডাঙৰীয়াই নিজৰ পুত্ৰৰ কোম্পানীৰ লাভ কেনেকৈ কৰাব পাৰে তাৰ চিন্তা। জানিব পৰা মতে কেন্দ্ৰীয় মন্ত্ৰীৰ পুত্ৰৰ মালিকাধীন চিয়াৰ এগ্ৰোৱে 2024 চনৰ 18 কোটি লাভৰ পৰা এবছৰৰ ভিতৰত 523 কোটি টকাৰ লাভ আৰ্জন কৰিছে। অৰ্থাৎ ভোট চুৰিৰ পিছত এতিয়া বিজেপি পেট্ৰল চুৰিত জড়িত হৈছে। গাডকাৰী ডাঙৰীয়াই নিজৰ পৰিয়ালৰ স্বাৰ্থত ভাৰতৰ জনস্বাৰ্থক জলাঞ্জলি দিছে। আজি এই ইথানলৰ ফলত গাড়ী বা বাইকৰ মাইলেজ কমিছে, ইঞ্জিন ক্ষতি হোৱাৰ আশংকা কৰা হৈছে। অৰ্থাৎ মানুহৰ গাড়ী বা বাইকো সোনকালে বেয়া হ'ব, মাইলেজো কমিব। এই কথা মোৰ নহয়, নীতি আয়োগৰ তথ্য। ৰাইজে আগৰ নিচিনাকৈ অত্যাধিক দামতেই পেট্ৰল কিনিব লাগিব, কিন্তু আগতকৈ পেট্ৰলৰ পৰিমাণ কমকৈ পাব। বিশেষকৈ যিসকলৰ গাড়ী 2023 চনৰ পূৰ্বে নিৰ্মিত, তেওঁলোকৰ ক্ষতি হোৱাৰ সম্ভাৱনা অধিক। নতুন গাড়ী বা বাইকত ইথানল 20% ব্যৱহাৰ কৰিব পৰা ব্যৱস্থা থাকিব পাৰে, কিন্তু সাধাৰণ ৰাইজে আলু পিঁয়াজৰ দৰে নতুন গাড়ী বা বাইক নিশ্চয় কিনিব নোৱাৰে। কিন্তু এই কথা জনবিদ্বেষী চৰকাৰখনক কোনে বুজাব? পেট্ৰলৰ পিছত ডিজেলতো এতিয়া 10% ইথানল মিশ্ৰণ কৰিম বুলি কৈছে। অৰ্থাৎ ওজনবাহী বাহনৰ ওপৰত নিৰ্ভৰশীল পৰিয়ালৰ ওপৰতো বিজেপি চৰকাৰে মাধমাৰ মাৰিব বিচাৰিছে। মাইলেজ কমি গ'লে সামগ্ৰীৰ পৰিবহণ মূল্য বৃদ্ধি পাব আৰু ইয়াৰ ফলত সাধাৰণ জনতাৰ ওপৰত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে ঋণাত্মক প্ৰভাৱ পৰিব। ইয়াৰ বিৰুদ্ধে আমি সকলোৱে প্ৰবল জনমত গঢ়ি তোলাৰ প্ৰয়োজন আছে। নিজৰ কষ্টোপাৰ্জিত গাড়ী বা বাইকখন চৰকাৰে ধ্বংস কৰিবলৈ ওলাইছে। এফালে ৰাস্তা বেয়াৰে গিয়েৰ বক্স, ছাছপেনশ্যন ধ্বংস কৰিছে আৰু আনফালে ইথানলেৰে ইঞ্জিন ধ্বংস কৰিছে। ডাবুল ইঞ্জিনৰ ডাবুল ধ্বংস। আৰু যদিহে গাড়ী বেয়া হয় তেতিয়াহ'লে সকলো মানুহে নতুন গাড়ী কিনিব লাগিব। এই নতুন গাড়ী কিনিবলৈ হ'লে পুনৰ ইনষ্টলমেণ্ট ল'ব লাগিব। নিজৰ সাঁচতীয়া ধন আমি পুনৰ ব্যৱহাৰ কৰিব লাগিব গাড়ী কিনিবলৈ। আৰু এনে কৰিলে নিশ্চিতভাৱে সাধাৰণ মানুহৰ পকেট খালী হ'ব, কিন্তু গাড়ী কোম্পানী যিসমূহৰ পৰা বিজেপিয়ে কমিশ্যন পায় তেওঁলোক লাভান্বিত হ'ব। এয়াই হ'ল বিজেপি চৰকাৰৰ ভাৰতৰ জনগণৰ প্ৰতি নীতি।